জয় মাসিকি প্ৰিয় বন্ধুসকল ব্লেছড হোপ ইউটিউব চেনেলত সকলোকে প্ৰভু যীশুৰ নামত ৱেলকাম কৰিছোঁ। প্ৰিয় বন্ধুসকল, আশা কৰিছোঁ ঈশ্বৰৰ মৰমত সকলোৱে ভালে আছে বুলি। প্ৰিয় বন্ধুসকল, আজি এই ভিডিঅ'ত আমি পাষ্টৰ দিগন্ত আলিৰ দ্বাৰা ঈশ্বৰৰ বাক্য শিকিম আৰু আজি এই ভিডিঅ'ত আমি শিকিবলৈ পাম ঈশ্বৰক আমি কেনেকৈ শুনিব পাৰোঁ বা ঈশ্বৰৰ মাত কেনেকৈ শুনা যায়, এই বিষয়ে আজি এই ভিডিঅ'ত আপুনি বহলাইকৈ শিকিবলৈ পাব। তো প্ৰিয় বন্ধুসকল, অনুৰোধ কৰিছোঁ ভিডিঅ'খন সম্পূৰ্ণ চাওক আৰু আজি পাষ্টৰ দিগন্ত আলিৰ দ্বাৰা ঈশ্বৰৰ মাত কেনেকৈ শুনা যায় ইয়াৰ বিষয়ে জ্ঞান অৰ্জন কৰক। প্ৰিয় বন্ধুসকল, মই অনুৰোধ কৰিছোঁ যিসকল চেনেলত নতুন, চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। প্ৰিয় বন্ধুসকল, সময় নষ্ট নকৰাকৈ এই ভিডিঅ'কে আমি সম্পূৰ্ণ চাওঁ। জয় মাসিকি, প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ মাত কেনেকৈ শুনা যায়। আই ৱান্ট টু হিয়াৰ ইয়ৰ ভইচ লৰ্ড। মই সঁচাকৈ তোমাৰ মাত শুনিব বিচাৰোঁ। আমেন। আৰু বাইবেলে অতি স্পষ্ট কৰিছে, যীশুৱে কৈছে মোৰ মেৰবিলাকে মোৰ মাত শুনে। এই কথাটোৱে মোক চেলেঞ্জ কৰিছিলে। কাৰণ যেতিয়া যীশুৱে ক'লে যে মোৰ মেৰবিলাকে মোৰ মাত শুনে, মানে মই হয়নে নহয়? কাৰণ যদি হয় মই শুনিম তেওঁক একচুৱেলি। আৰু তেওঁলোকে মোৰ মাত বুজি পায় বুলি কৈছে। আৰু তেওঁলোকে মোক ফ'ল' কৰে। চ' এই মোক প্ৰশ্নত পেলাই দিলে এতিয়া। যেতিয়া আপুনি ঈশ্বৰৰ বাক্য পঢ়ে একচুৱেলি কুৱেশ্যন মাষ্ট বি দেৰ। আপুনি যেতিয়া বুজি নাপায় জাষ্ট মেক ইট কুৱেশ্যনত লৈ আহিব। আৰু যদি আপুনি কুৱেশ্যন নকৰে আপুনি গ্ৰ' নকৰিব। কুৱেশ্যনে সদায় আমাক গ্ৰ'থ দিয়ে ইন দ্য স্পিৰিচুৱেল লাইফ। ডেট মিনছ ঈশ্বৰে যদি কৈছে মই তোমাক ব্লেছ কৰিম, কেনেকৈ ব্লেছ কৰিবা সেইটো সুধিবলৈ মই কোৱা নাই। ইউ বিলিভ গড কেন ব্লেছ ইউ, বাট কিছুমান কণ্ডিশ্যন আপুনি ৰিয়েলি বুজি নাপায়। এতিয়া যেতিয়া ঈশ্বৰে কৈছে মোৰ মেৰবিলাকে মোৰ মাত শুনে, তো আপুনি নিজে প্ৰশ্ন কৰিবলৈ ডু আই হিয়াৰ গড? মই ঈশ্বৰক শুনো নে নুশুনো? মই তেওঁৰ মাত বুজি পাওঁ নে নাপাওঁ? কাৰণ কৈছে তেওঁ মোৰ মেৰবিলাকে। আমেন। তো জাষ্ট বিকজ আপুনি ভাবি ল'লে নহ'ব মই তাৰ মেৰ হয়। শুনে নে নুশুনে এইটো ইম্পৰ্টেণ্ট হয়। কাৰণ তেওঁ কৈছে মোৰ মেৰবিলাকে শুনে আৰু বুজি পায়। এণ্ড দে ফ'ল' মি, তেওঁলোকে মোক ফ'ল' কৰে। আমেন। ডেট মিনছ যদি আমি কেনেবাকৈ ফ'ল' কৰিব পৰা নাই ঈশ্বৰক, হয়তো আপুনি ঈশ্বৰক শুনিব পৰা নাই, নহ'লে বুজিব পৰা নাই। আৰু যদি সেই কণ্ডিশ্যনটো আপুনি কাৰেকশ্যন কৰি নলয়, অল থ্ৰু ইয়ৰ খ্ৰীষ্টিয়ান লাইফ আপুনি গোটেই জীৱন খ্ৰীষ্টিয়ান হৈ থাকিব, বাট ইউ উইল মিছ দ্য পইণ্ট। আপুনি পইণ্ট মিছ কৰি দিব। আমেন। সেইকাৰণে আমি চিনচিয়াৰলি অনেষ্টলি, গড ইজ ট্ৰুথ একচুৱেলি। ঈশ্বৰ সঁচা হয়, তেওঁ ট্ৰু হয়, তেওঁ ৰিয়েল হয়, অনেষ্ট গড হয়। হি লাভছ ইউ, তেওঁ ঈশ্বৰে আপোনাক ভাল পায়। হি ৱান্টছ টু আনচাৰ ইউ। ঈশ্বৰে সদায় আপোনাক আনচাৰ কৰিব বিচাৰে। আমেন। আস্ক বুলি কৈছে ঈশ্বৰে। আস্ক, খোজা। অকল সেইটো খোজা মানে সেইটো খোজা নহয়, আপুনি নুবুজা বস্তু খুজিব পাৰে। যে প্ৰভু মই এইটো বুজি পোৱা নাই, হলি স্পিৰিট উইল টিচ ইউ বুলি কৈছে। মই তোমালোকক অনাথকৈ এৰি নাযাওঁ, কিন্তু এজন সহায়কৰ্তা মই পঠিয়াম। আৰু তেওঁ তোমালোকক কি কৰিব বুলি কৈছে? শিকাব। আপুনি যদি চব কথাই জানে কেলৈ লাগে হলি স্পিৰিট? আমেন। আৰু যদি হলি স্পিৰিটক আপুনি প্ৰশ্ন নুসুধে একচুৱেলি, যিখিনি কথা আপুনি বুজি নাপায়, হাউ কেন হি, তেওঁ কেনেকৈ আপোনাক সহায় কৰিব? যেতিয়া আপুনি বাইবেলত যায়, সেইকাৰণে যেতিয়া আপুনি ষ্টাডি কৰিব, ইয়াৰ ষ্টাডিৰ ডিফাৰেণ্ট মেথডছ আছে। বাট যেতিয়া আপুনি গ্ৰ' কৰিব বিচাৰে, ৰিয়েলি গ্ৰ' কৰিব বিচাৰে, আপুনি গছপেল অফ জন পঢ়ি আছে, আপুনি প্ৰশ্ন কৰিব কোনে লিখিলে, কেতিয়া লিখিলে, কোনবিলাক মানুহলৈ লিখিছিলে, হয়নে? আৰু এইটো বাক্য একচুৱেলি কোনটো মানে সময়ত চলি আছিলে, সেই সময়ত পৰম্পৰা কি আছিলে, কালচাৰ কেনেকুৱা আছিলে, মানুহৰ বিলিফ ছিষ্টেম কেনেকুৱা আছিলে, নাও কেনেকৈ ইৰেলেভেণ্ট আছে, তেতিয়া আপুনি বুজি পাব গছপেল অফ জন। বেটাৰ আণ্ডাৰষ্টেণ্ডিঙত আপুনি আহিব। তো আপুনি গম পাব জনে লিখিছে ইন দ্য টাইম একচুৱেলি জিছ। তো আপুনি এইবিলাক যেতিয়া আনচাৰ পাব, দেন অনলি আপুনি বুজি পাব যে হোৱাট দ্য বাইবেল ইজ টকিং এবাউট। আমেন। খালি আমি শাস্ত্ৰপদ মুখস্থ কৰোঁ। এইটো এনেকুৱা লিখা আছে, কোনোবা এটা স্ক্ৰিপচাৰৰ পৰা আপুনি ওলাই লৈ অহাৰ কৈ বাইবেলত লিখা আছে, কোনটো সময়ত লিখা হৈছিলে, কাৰ কাৰণে লিখা হৈছিলে। এমেন। বাইবেলত ডিছপেনচেশ্যন আছে, মানে যুগ আছে। প্ৰতিটো যুগত ঈশ্বৰে প্ৰত্যেকটো জেনেৰেশ্যনৰ লগত একেখিনি কথা কৈছে, কিন্তু বেলেগ ষ্টাইলত কৈছে। গড নেভাৰ চেঞ্জেছ। ঈশ্বৰ চেঞ্জ নহয়, বাট তেওঁৰ ষ্টাইল চেঞ্জ হয়। হালেলুয়া। যেতিয়া আপোনাক ঈশ্বৰে কিবা এটা কথা কৈছে যে জন ডু ইট, জনক কৈছে জন তুমি এইটো কাম কৰিবা। চ' ঈশ্বৰে তাক সময় দি আছে। বাট এদিন দেখিলে জনে এইটো কাম নকৰে, এদিন ঈশ্বৰে তুলনৰ ওচৰত যাব, তুলন ইউ কেন ডু ইট। চ' আপুনি ক'ব নেকি ঈশ্বৰ চেঞ্জ হৈছে? নাই হোৱা চেঞ্জ। ঈশ্বৰে জনক একচুৱেলি এইটো কাম কৰিব দিছিলে, ইউ বিল্ড দিছ হাউচ, বাট তেওঁৰ পাৰ্পাছ চেঞ্জ নকৰে। ঈশ্বৰে মানুহ চেঞ্জ কৰে, ষ্টাইল চেঞ্জ কৰে। ঈশ্বৰে নিজৰ পাৰ্পাছ চেঞ্জ নকৰে। মই আটাইতকৈ বেছি ভয় তাত খাওঁ
God has called me, ঈশ্বৰে মোক মাতিছে, আৰু যদি মই কেনেবাকৈ এইটো কমপ্লিট নকৰোঁ, God will find somebody else. কাৰণ ঈশ্বৰে তেওঁৰ কাম নৰখাব. He will take somebody. Hallelujah. So সেইকাৰণে আমি কৈছোঁ যে যেনেকৈ আপুনি গুৱাহাটীলৈ গৈ আছে, আৰু গুৱাহাটীত যাওঁতে একচুৱেলি আপুনি কাজিৰঙাৰ মাধ্যমেৰে গৈছিলে, বাট আপুনি গম পালে যে ৰাস্তা ব্লকেজ আছে, তো আপুনি ডিফু ৰোড লৈ ল'লে, হ'লেও আপুনি গুৱাহাটীয়ে গৈ আছে, ৰাস্তা চেঞ্জ হৈছে, বাট ডেষ্টিনেশ্যন ছেইম আছে. আমেন. সেইকাৰণে কেতিয়াবা ঈশ্বৰৰ লাইক বিলিভাৰ্ছবিলাকে ভাবে ঈশ্বৰে যেতিয়া মোক কৈছে মোৰ জৰিয়তেই কৰিব, ন, যদি আপুনি কপাৰেট নকৰে ইউ উইল চেঞ্জ, আপোনাক ঈশ্বৰে চেঞ্জ কৰিব. আমেন. ঈশ্বৰে যেতিয়া আপোনাক কিবা এটা প্ৰমিছেছ কৰিছে আৰু আপুনি বিলিভ নকৰে, ঈশ্বৰে কৈছে অ'কে, তুমি ৱেইট কৰা, ইয়াতে থাকা, আই এম গনা চেঞ্জ মাই ষ্টাইল. আৰু সেইকাৰণে যেতিয়া আমি ডিছপেনচেশ্যন বুজিবলৈ ট্ৰাই কৰিম, মোক ডিছপেনচেশ্যনৰ কথা মই ভইচ অফ গডৰ ক্ষেত্ৰত কৈছোঁ, 7টা ডিছপেনচেশ্যন আছে বিব্লিকেলি, থিঅলজিকেলি, 7 ডিছপেনচেশ্যন. আমি 7টা ডিছপেনচেশ্যন মানে যুগৰ মাধ্যমেৰে আহিছোঁ. আমি 6 নম্বৰ যুগটোত বাস কৰোঁ. আমি ক্ৰুচৰ পিছৰ মানুহ হয়, ক্ৰুচৰ আগৰ মানুহ নহয়. যিখিনি কথা ক্ৰুচৰ আগত কোৱা হৈছিলে সেইখিনি প্ৰমিছ আমাৰ কাৰণেও হয়, কিন্তু বেটাৰ হয়. আমেন. যেনেকৈ বাইবেলে কৈছে প্ৰথমে ঈশ্বৰৰ ৰাজ্য বিচাৰিবা, তাত তেওঁৰ ধাৰ্মিকতা বিচাৰিবা, তাতে তোমাক সকলো দিয়া হ'ব. এই কথাটো একজেক্টলি তেওঁলোকৰ নিচিনা আমাৰ ক্ষেত্ৰত এপ্লাই নহয়, কাৰণ তেওঁলোক ঈশ্বৰৰ ৰাজ্যত নাছিলে, আমি ঈশ্বৰৰ ৰাজ্যত আছোঁ. কাৰণ যিদিনাখন আপুনি যীশুখ্ৰীষ্টক বিলিভ কৰিলে, কলছিয়ান 1:13 কৈছে আপোনাক ট্ৰান্সফাৰ কৰা হ'ল, এতিয়া আপুনি কিংডম বিচাৰিব নালাগে, আপুনি কিংডমত আছে. আপোনাৰ আণ্ডাৰষ্টেণ্ডিং আহিব লাগে, নাও মই এতিয়া কিংডমৰ কালচাৰহে শিকিব লাগে, ঈশ্বৰৰ ৰাজ্যৰ মই এতিয়া পৰম্পৰা শিকিব লাগে, ইয়াৰ সংস্কৃতি শিকিব লাগে, ষ্টাইল শিকিব লাগে, দেন ইউ উইল এনজয় দ্য কিংডম. আপুনি যদি সেই বিধানৰ যুগত থাকি যায়, যি কথা তাত কোৱা হৈছিলে এতিয়াও আশীৰ্বাদিত হ'ব, কিন্তু আপুনি বেটাৰটো নাপাব. যেনেকৈ বাইবেলে কৈছে জন প্ৰফেটবিলাকৰ ভিতৰত আটাইতকৈ গ্ৰেটেষ্ট প্ৰফেট আছিলে, বাইবেলে ৰেকৰ্ড কৰিছে জন, কিন্তু তেওঁ আমাতকৈ গ্ৰেটেষ্ট নাছিলে. কাৰণ বাইবেলে কৈছে কিংডমৰ মানুহ যিজন লিষ্ট হয় বুলি কৈছে, মানে কিংডমত যদি আটাইতকৈ তলৰজনো জোহনতকৈ মহান হয় বুলি কৈছে. আমেন. দ্য গ্ৰেটেষ্ট প্ৰফেট জন, কিন্তু তেওঁ কিংডমত নাছিলে, মানে তেওঁ বৰ্ণ এগেইন হোৱা নাছিলে. আমি বৰ্ণ এগেইন হয় আৰু ঈশ্বৰৰ ৰাজ্যৰ নাগৰিক হয়. আমাৰ আগত যিবিলাক ক্ৰুচৰ আগত আছিলে গ্ৰেটেষ্ট মেন অফ গড আছিলে, বাট তেওঁবিলাক এইটো সুবিধা পোৱা নাই য'ত আমি আছোঁ. আমেন. চ' আপোনাৰ আণ্ডাৰষ্টেণ্ডিঙেহে আপোনাক কিংডম এনজয় কৰাত সহায় কৰিব. ইট ইজ আণ্ডাৰষ্টেণ্ডিং. এইটো আপোনাৰ বুজিব পৰা কণ্ডিশ্যনটো হয়. চ' আপুনি দেখিছে আপুনি 7টা কণ্ডিশ্যনৰ মাজত 6 নম্বৰটোত আছে, আৰু 5 নম্বৰলৈকে সকলো ষ্টাইল বেলেগ আছে. কিন্তু সেই বাক্যবোৰো আমাৰ নিচিনাই হয়. যেনেকৈ মই আগতেও কৈছোঁ, ডায়ুদৰ যিবিলাক প্ৰাৰ্থনা হয় বহুত ইনস্পায়াৰিং হয়, কিন্তু সকলো প্ৰাৰ্থনা আমাৰ কাৰণে নহয়. যেনেকৈ তেওঁ প্ৰাৰ্থনা কৰিছে, হে প্ৰভু মোত এটা তুমি নতুন মন সৃষ্টি কৰা, এইটো আপোনাৰ কাৰণে নহয়. ক্লিন মানে ক্ৰিয়েট এ ক্লিন হাৰ্ট. ঈশ্বৰে কৈছে তুমি যেতিয়া বৰ্ণ এগেইন হ'লা, ইউ আৰ এ নিউ ক্ৰিয়েটেড ক্ৰিয়েচাৰ ডেট ডাজন্ট এক্সিষ্ট বিফৰ. তেওঁ আগত নাছিলে. তাৰমানে এইটো কণ্ডিশ্যনত যদি আপুনি কম্পেয়াৰ কৰে, আপোনাৰ যিটো ফেচিলিটি হয় ডায়ুদতকৈ বেটাৰ হয়. আমেন. হালেলুয়া. প্ৰেইজ দ্য লৰ্ড. অ'কে, ইন দ্য অল্ড টেষ্টামেণ্ট, য়েছ, মানুহ যিবিলাক জেনেৰেল পিপল আছিলে তেওঁবিলাকে হলি স্পিৰিটৰ গাইডেঞ্চ পাব নোৱাৰে, বিকজ হলি স্পিৰিট সকলোকে দিয়া হোৱা নাছিলে, বিশেষ কিছুমান ব্যক্তিক দিয়া হয়, প্ৰফেট, লাইক প্ৰফেট, পুৰোহিত আৰু ৰজাবিলাকক. সেইকাৰণে মানুহবিলাক সদায় প্ৰফেটৰ ওচৰত যায়. এতিয়াও মানুহ প্ৰফেটৰ ওচৰতে গৈ থাকে অল দ্য টাইম. কি কৈছে ঈশ্বৰে মোৰ বিষয়ে? আপুনি সেইটো যুগত জীয়াই আছে, বিকজ আপুনি এইটো বুজি পোৱা নাই যে নাও আই এম এ বৰ্ণ এগেইন ক্ৰিয়েচাৰ হয়, ত' হলি স্পিৰিট লিভছ ইনচাইড অফ মি. পবিত্ৰ আত্মা মোত বাস কৰে. চ' হলি স্পিৰিট কেন টেল মি, ইউ কেন টেক হেল্প. আপুনি সহায় ল'ব পাৰে প্ৰফেট, এপষ্টল সকলো ক্ষেত্ৰত. কিন্তু আপুনি যদি অল দ্য টাইম ইয়াক নুশুনে, তেতিয়াহ'লে আপুনি ডিছএডভান্টেজত আছে, আপুনি এডভান্টেজ ল'ব জনা নাই. বিকজ স্পিৰিট অফ গড, ফৰ এক্সাম্পল মই আগতেও কৈছোঁ যে আপোনাৰ গাড়ীত AC আছে আৰু আপুনি বিচনী লৈ ঘূৰি ফুৰে. Amen. Many Christians are like that. বহুত খ্ৰীষ্টিয়ান তেনেকুৱা হয়, বৰ্ণ এগেইন, টাং টকেটিভ, মানে বহুত লাইক আপুনি স্পিৰিট ফিল্ড হয়, বাট আপুনি ৰিয়েলি স্পিৰিট মেনক শুনিব নাজানে. আমি যেতিয়া স্পিৰিট মেনক শুনিব নাজানিম, আৰু তেতিয়াহ'লে এইটো আমাৰ ডিছএডভান্টেজ হয়. বিকজ গড নাও, ঈশ্বৰে ডিৰেক্টলি আপোনাৰ লগত কথা পাতিব বিচাৰে, কিন্তু আমাৰ যিটো এণ্টেনা হয়, স্পিৰিচুৱেল এণ্টেনা, ই নালাগেহে নালাগে. চ' আপুনি আৰু মই কেতিয়াবা ভাবোঁ যে ঈশ্বৰ চাগে মোৰ লগত কথা পাতিব নিবিচাৰে. ন, সি সকলো প্ৰচেষ্টা চলাইছে আপোনাৰ লগত কথা পাতিবলৈ. এণ্ড হি স্পিক্স, সি কথা কয়, বাট আমি বুজি নাপাওঁ. আৰু সেইকাৰণে জবত কৈছে যে আই হেভ স্পকেন টুৱাইচ বাট ইউ ডিড নট গেট ইট বুলি কৈছে.
তেওঁ বাৰে বাৰে ক'বলৈ আমাক ট্ৰাই কৰি থাকে, কিন্তু আমি বুজি নাপাওঁ। চ' আপুনি ক'ব নোৱাৰে ঈশ্বৰে মোক কথা নকয়। গড স্পিক্স, ঈশ্বৰে কথা কৈয়ে থাকে, আমাক কয় একচুৱেলি। যেনেকৈ সপোনৰ মাধ্যমেৰে ঈশ্বৰ আপোনাক কথা কয়, কিন্তু সপোন আপোনাৰ কাৰণে বেটাৰ চেনেল নহয়। অ'কে, কাৰণ সপোন এটা ডাৰ্ক ছাইড হয় একচুৱেলি। বাইবেলে কৈছে যে নাইট অফ দ্য ভিজন, ডাৰ্ক স্পিচ বুলি কোৱা হয় ইয়াক। মানে তাক যদি আপুনি সপোন দেখে, ইয়াক আপুনি ট্ৰান্সলেশ্যন কৰিবলগীয়া হয়। এইটো একজেক্টলি তেনেকুৱা নহয়। আপুনি যি দেখি থাকে সপোন তেনেকৈ নহয়। সপোনৰ এটা ডাৰ্ক স্পিচ আছে। সেইকাৰণে কাৰোবাক আপুনি আপোনাৰ কাৰণে তন্ত্ৰিক নিচিনা দেখিব, আপুনি ভাবিব এইটো তান্ত্ৰিক হয়, মোৰ কাৰণে ন। আপুনি চাওক, ৰজা যেতিয়া সপোন দেখিলে গৰু দেখিছে হয়নে? বলদ গৰু আৰু ক্ষীণ গৰুৱে ডাঙৰ গৰুক খাই দিলে। কোনে ভাবিছে এইটো আকালৰ কথা হ'ব বুলি? হালেলুয়া। আৰু সেইকাৰণে যি দেখে আপুনি সেইটো হ'ব নোৱাৰে। এবাৰ এজনী ব্যক্তি একচুৱেলি প্ৰাৰ্থনা কৰা মানুহবিলাক এইকাৰণে ডেঞ্জাৰাছ হয়, তেওঁলোকে স্পিৰিচুৱেলটো দেখে একচুৱেলি। কাৰণ যেতিয়া বেছি প্ৰাৰ্থনা কৰি থাকিলে আপোনাৰ স্পিৰিচুৱেল আইচ অ'পেন হয়, কিন্তু যদি আপোনাৰ আণ্ডাৰষ্টেণ্ডিং নাথাকে, আপুনি মানুহ মাৰি দিব, আপুনি ডেষ্ট্ৰয় কৰি দিব মানুহ। সেইকাৰণে আমি প্ৰেয়াৰফুল মানুহ যেতিয়া হৈ যাওঁ, আমাক স্পিৰিচুৱেল নলেজ লাগে। চ' তেনেকুৱা প্ৰেয়াৰ লেডি এজনী ছোৱালীক দেখিলে, খুব প্ৰাৰ্থনা, নতুন বিলিভাৰ্ছ আহিছে আৰু ছোৱালী এজনী, আৰু তাই উলংগ দেখি গ'ল একচুৱেলি সপোনত। তেওঁ কৈছে তুমি প্ৰষ্টিটিউট হৈ গৈছে। চ' তাই ইমান প্ৰভুক বিশ্বাস কৰি পেলাই আহিছে, আৰু মুছলিম বেকগ্ৰাউণ্ডৰ পৰা আহিছে, ইছলামৰ পৰা। আৰু তাই বহুত দুখ পালে সেইটো চাৰ্চত। বহুত তাইক যেতিয়া এইটো প্ৰেয়াৰ কৰা মানুহ হয়, তো মানুহ যেতিয়া তাই কৈছে, তো চাৰ্চৰ মানুহ বিলিভ কৰিছে, হয়তো তাইতো ইমান সঁচা কথাবিলাক কৈ থাকে, এইটোও সঁচা কথা হয়। চ' তাই এদিন একচুৱেলি এপষ্টল জোচুৱা চেলমানক লগ পালে, কৈছে হি ৱাজ ক্ৰাইং। আৰু কৈছে মেন অফ গড, মই সঁচাকৈ যীচুক বহুত ভাল পাওঁ, আৰু মই এইটো চাৰ্চত গৈছিলোঁ, ডেট লেডি স্পক লাইক দিছ, মোক সপোনত এনেকুৱা দেখিছে। তেওঁ কৈছে ফুলিছ হয়, এইটো মূৰ্খ হয়। বিকজ ইন দ্য স্পিৰিট বুলি কৈছে, ইন দ্য স্পিৰিট নেকেডনেছ ইণ্টিমেচিক বুজায় একচুৱেলি উইথ গড। তাৰমানে তুমি সকলো এৰি পেলাই যীচুক যে ভাল পাইছা, এইটোহে দেখুৱাই আছিলে ঈশ্বৰে। বা তাই বুজিবলৈ ভুল কৰিলে আৰু কৈ দিলে প্ৰষ্টিটিউট হয় একচুৱেলি। কাৰণ আপুনি যদি সপোন দেখে, তাৰ ট্ৰান্সলেশ্যন লাগিব। ডানিয়েল ট্ৰান্সলেট কৰিব পাৰিছিলে। সপোন ডাইৰেক্টলি যিটো আপুনি দেখে, সেইটো সদায় নহয়, দেৰ ইজ এ ডিফাৰেণ্ট মিনিং। আৰু সেইকাৰণে ঈশ্বৰে কেতিয়াবা প্ৰিফাৰ নকৰে আপোনাক সপোনৰ জৰিয়তে বেছি কথা ক'বৰ কাৰণে, সি ডিৰেক্টলি আপোনাক কথা ক'বই বিচাৰে। আমেন। গতিকে যেতিয়া ঈশ্বৰে উপায় নাপায়, তেতিয়া সপোন ব্যৱহাৰ কৰে, যাতে আপোনাক কোনোবাই ট্ৰান্সলেট কৰি দিয়ে। আৰু যদি আপোনাৰ স্কিল আছে, স্কিল লাগে সপোন ট্ৰান্সলেট কৰিবৰ কাৰণে। আমেন। এগেইন মই আপোনাক কনফাৰ্ম কৰিছোঁ, যি আপুনি সপোন ডাইৰেক্টলি দেখে, কেতিয়াবা হয় এইটো যদি ভিজন হয়, তেতিয়াহে ডাইৰেক্টলি হ'ব। যদি আপুনি ভিজন দেখিছে, তেতিয়া যি দেখিছে এইটোৱে হ'ব। কিন্তু যদি সপোন দেখিছে, তেতিয়াহ'লে ইয়াক কোনোবাই ট্ৰান্সলেট কৰিব লাগিব, মানে ইণ্টাৰপ্ৰেট কৰিব লাগিব, তাৰ ফলিতা কোনোবাই আপোনাক দিব লাগিব। চ' ৰেম অফ দ্য স্পিৰিটত যেতিয়া আপুনি দেখে, চ' যেতিয়া আপুনি স্পিৰিচুৱেল ডাইমেনশ্যনত ৱাক কৰে, তো আপুনি গম পায়। কেতিয়াবা মই তাক এক্সপিৰিয়েঞ্চ কৰোঁ, যেতিয়া মই স্পিৰিচুৱেল ৰেমছত মোৰ আইচ অ'পেন হয়, তেতিয়া মই একজেক্টলি জানো যি দেখিছোঁ এইটোৱে হ'ব। কিন্তু যিটো সপোন হয়, মই বহুত সপোন দেখিছোঁ, ষ্টিল মই ৱেইট কৰিছোঁ কি হ'ব পাৰে, কাৰণ মোৰ তাৰ ওচৰত ইমান স্কিল নাই মোৰ ওচৰত সপোনৰ। বাট মই জেনেৰেলি সপোনৰ জৰিয়তে ঈশ্বৰক শুনো, এনেকুৱা নহয়। মই সদায় মোৰ ইনাৰ মেনকে শুনো একচুৱেলি, হোৱাট হি ছেইজ, কাৰণ মই তাত মাষ্টাৰ কৰিবলৈ ট্ৰাই কৰি আছোঁ নিজকে, কাৰণ সি মিষ্টেক নকৰে। আমেন। প্ৰেইজ দ্য লৰ্ড। হালেলুয়া। আৰু সেইকাৰণে প্ৰেয়াৰফুল পিপলছ বিলাকক মই সদায় মৰমেৰে ৱাৰ্ণ কৰিছোঁ, যেতিয়া আপুনি প্ৰাৰ্থনা কৰা মানুহ হয়, কাৰণ যেতিয়া আপুনি প্ৰাৰ্থনা কৰে, আত্মিক জগত খোল খায়, আপোনাৰ সপোন খোল খায়, ভিজন খোল খায়। আৰু যদি আপোনাৰ স্কিল নাই, তাৰমানে নলেজ নাই অফ দ্য স্ক্ৰিপচাৰেল যদি ট্ৰু নলেজ আমাৰ ওচৰত নাথাকে, আমি সদায় মিছ ইণ্টাৰপ্ৰেট কৰিম। আপোনাক সপোনৰ ফলিতা কোনে দিব পাৰে? যিবিলাকৰ ওচৰত বাইবেলৰ একচুৱেলি এটা বেচিছ নলেজ আছে। কোনোবাই যদি আপোনাক সপোনৰ ফলিতা দি থাকে, এইটো গিফ্ট হ'ব পাৰে, কাৰোবাৰ কাৰণে এইটো গিফ্ট হয়। আৰু যদি গিফ্ট নহয়, তেতিয়াহ'লে তেওঁৰ ওচৰত ৱৰ্ড থাকিব লাগিব একচুৱেলি। আৰু জেনেৰেলি তেওঁবিলাকৰ ওচৰতে এইটো গিফ্ট থাকে, যিবিলাক ৱৰ্ডত চলিড থাকে একচুৱেলি। আমেন। আৰু সেইকাৰণে যেতিয়া আপুনি কাৰোবাৰ ওচৰলৈ যায়, আমি এইবিলাক কাৰণত একচুৱেলি ডেষ্ট্ৰয় হৈ গৈ আছোঁ বিশ্বাসীসকল। আমি যেতিয়াই তেতিয়াই যাকে তাকে বিলিভ কৰোঁ, জাষ্ট বিকজ তেওঁলোকে দুদিনমান ফাষ্টিং কৰে আৰু প্ৰাৰ্থনা কৰি দিয়ে, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে ৰিয়েলি ঈশ্বৰক শুনিছে। আত্মিক জগত মানে ঈশ্বৰৰ ৰাজ্য নহয় একচুৱেলি, আত্মিক জগতত চেতানো থাকে। আৰু যদি আপুনি আৰু মই চেতানৰ বিষয়ে ভালকৈ নাজানো, চেতান উইল এপিয়াৰ ইউ লাইক এন এঞ্জেলছ। স্বৰ্গৰ দূত নিচিনা আপোনাৰ আগত চেতান এপিয়াৰ হ'ব, এণ্ড হি উইল গিভ ইউ দ্য ৰং ডক্ট্ৰিন।
তেওঁ আপোনাক ভুল ডক্ট্ৰিন দিব এণ্ড ইউ বিলিভ আপুনি নিজে বিশ্বাস কৰিব নিজে নষ্ট হ'ব আৰু মানুহক নষ্ট কৰি দিব আপুনি আৰু সেইকাৰণে যেতিয়া আপুনি প্ৰাৰ্থনা কৰা মানুহ হয় মই সদায় আপোনাক কৈ থাকোঁ সেইকাৰণে যে আপুনি চেতানৰ ওপৰত চলিড নলেজ লাগে চেতান কোন হয় কেনেকৈ ফাংচন কৰে কাৰণ যেতিয়া আপুনি খুব হাবিয়াস কৰে ঈশ্বৰক পাবলৈ বিচাৰি থাকে স্পিৰিচুৱেল ৰেমছত যাব বিচাৰি থাকে চেতানে চাই থাকে ইয়াৰ ভোকটো ক'ত আছে এণ্ড হি উইল এপিয়াৰ লাইক এন এঞ্জেলছ বুলি কৈছে হয়তো ঈশ্বৰৰ মাত নিচিনা আপুনি যদি ঈশ্বৰৰ মাত এপিয়াৰ লাইক বুজিব নোৱাৰে তেতিয়াহ'লে আপুনি ঠগ খাই যাব এইটো ডেমনছো হ'ব পাৰে আৰু সেইকাৰণে বহুত ব্যক্তি যে তেওঁলোকে কৈছে মই স্বৰ্গ গৈছোঁ নৰক গৈছোঁ আহি পেলাই যে কৈ থাকে দে হেভ নট এনকাউণ্টাৰ হেভেন তেওঁলোকে এটা স্পিৰিচুৱেল ৱৰ্ল্ডত গৈছিলে য'ত তেওঁলোকে ডিমনছ লগ পাইছিলে স্বৰ্গৰ দূত নিচিনা মানুহ লগ পালে আৰু তেওঁলোকক এটা আইডিয়া দি পঠাই দিলে পৃথিৱীত আৰু সেইকাৰণে ডিচিপ্ট হৈ যায় একচুৱেলি আৰু সেইকাৰণে বি ভেৰি কেয়াৰফুল হ'ম আমি যে ঈশ্বৰৰ বাক্য যাতে আমি এইকাৰণে বাইবেলে কৈছে লাইন আপন লাইন ঈশ্বৰৰ বাক্য আপুনি আৰু মই শিকিবলৈ ট্ৰাই কৰিম লাইন আপন লাইন প্ৰিচেপ্ট আপন প্ৰিচেপ্ট তিমথিক পৌলে কৈছে তিমথি তুমি এইবিলাক বিষয়ত লাগি থাকিবা বুলি কৈছে যাতে তুমি নিজকে ৰক্ষা কৰিব পৰা আৰু যিবিলাকে তোমাক শুনে তেওঁবিলাকক যাতে তুমি ছালভেশ্যনত নিয়াব পাৰা আৰু সেইকাৰণে তুমি ইয়াত মনোযোগেৰে ধ্যান কৰিবা বুলি কৈছে মেডিটেট আপন দিছ থিংছ কি কৈছে তেওঁক ঈশ্বৰে বাক্যৰ ওপৰত আৰু প্ৰাৰ্থনাৰ ওপৰত তুমি লাগি থাকিবা আৰু সেইকাৰণে প্ৰেয়াৰফুল পিপলক মই সদায় ৱাৰ্ণ কৰিছোঁ যেতিয়া আপুনি প্ৰাৰ্থনা কৰে এলং উইথ ৱৰ্ড বাক্যৰ লগত যাব অনলি প্ৰেয়াৰ ইজ ভেৰি ডেঞ্জাৰাছ অকল প্ৰাৰ্থনা বহুত ডেঞ্জাৰাছ হয় আৰু অকল বাক্য ইও ডেঞ্জাৰাছ হয় দুয়োটা বিষয়বস্তু আমাক লাগিব যেনেকৈ লেম্প অকলে হ'লে শুকান থাকে তেল নহ'লে নজ্বলে তেনেকৈ তেল অকলে থাকিলে সিও য'ত ত'ত জ্বলাই দিয়ে লেম্প আৰু তেল দুয়োটাই লাগে তেতিয়াহে ই পোহৰ দিব আমেন কিছুমান ব্যক্তি খুব জিলিয়াছ থাকে ঈশ্বৰৰ কাৰণে আৰু তেওঁলোকে প্ৰেয়াৰ ফাষ্টিং কৰি থাকে কাৰণ অইল আছে জুইটো য'ত ত'ত লগাব সিহঁতে কেতিয়াবা ৰাইট ক'ব কেতিয়াবা ৰং ক'ব কেতিয়াবা গঢ়িব কেতিয়াবা ভাঙিব সিহঁতে আৰু যিবিলাক ঈশ্বৰৰ বাক্য অকল থাকে না প্ৰাৰ্থনা না হলি স্পিৰিট তেওঁলোক ধুনীয়া হৈ থাকে কিন্তু শুকান হৈ থাকে একো জীৱনৰ পৰা পাৱাৰ ৰিলিজ নহয় সেইকাৰণে আমাক দুইটা বস্তু লাগিব প্ৰেইজ দ্য লৰ্ড প্ৰিচাৰবিলাকে সদায় ভাবে যে মই অকল বাক্য পঢ়িলে হ'ব মোৰ কাৰণে প্ৰাৰ্থনাৰ প্ৰয়োজন নাই হ'ল আপোনাৰ কাহিনী আপুনি শুকান ভাত খুৱাই থাকিব সদায় মানুহখিনিক আৰু মানুহখিনি না বাঢ়িব না ক'তবা যাব প্ৰেইজ দ্য লৰ্ড হালেলুয়া তাৰপিছত আপোনাৰ ঈশ্বৰ আপোনাৰ মেয়ৰবিলাক ক'তবা গুচি যাব বেলেগ চাৰ্চ কোনোবা বেলেগ দাসত তেতিয়া আপুনি ক'ব মোৰ মেয়ৰবিলাকক চুৰ কৰিছে তো আমাৰ সমস্যাটো ইয়াতে হৈছে আপোনাৰ মেয়ৰবিলাকে আমাৰ ঘাঁহ চুৰ কৰিছে তো আমাৰো প্ৰব্লেম এইটো তো আপুনি যদি ঘাঁহ দিব নাজানে খুৱাবলৈ নাজানে তো আমি যিবিলাক জমা কৰি আছোঁ উপায় নাই আৰু আহিলেতো খুৱাবই লাগিব ন প্ৰেইজ দ্য লৰ্ড চ' নাই জাষ্ট ইজ এ জকিং হৈ হ'লেও আপুনি বুজিবলৈ ট্ৰাই কৰক ৰাইট চ' আপুনি আমি ৱৰ্ড এণ্ড দ্য স্পিৰিট বাক্য আৰু আত্মা দুয়োটাৰ লগত যাম বাক্য আৰু আত্মাত যেতিয়া আপুনি ৱাক কৰিব হি উইল গাইড ইউ ইন প্ৰেয়াৰ ৱৰ্শ্বিপ যেনেকৈ ৱৰ্শ্বিপ লিডাৰবিলাকে খালি গান গাই থাকে সেইকাৰণে পাৱাৰফুল নহয় তেওঁলোকে ইউ কেনট একচুৱেলি আপুনি আপোনাৰ ৱৰ্শ্বিপ ডাইমেনশ্যন আপুনি ইফেক্টিভ বনাব নোৱাৰে যদি আপুনি ৱৰ্ডৰ মানুহ নহয় আৰু প্ৰেয়াৰৰ মানুহ নহয় ইফ ইউ আৰ ৱৰ্ড ফিল এণ্ড প্ৰেয়াৰফুল ইয়ৰ ৱৰ্শ্বিপ উইল বি আনাডাৰ ডাইমেনশ্যন প্ৰেইজ গড আৰু যদি আপুনি প্ৰাৰ্থনা কৰা মানুহ হয় আৰু আপুনি ৱৰ্ড বেষ্ট মানুহ হয় ইয়ৰ প্ৰেয়াৰ ইজ ভেৰি পাৱাৰফুল আপোনাৰ বাক্য বহুত পাৱাৰফুল হ'ব আপুনি যদি বাক্য প্ৰচাৰ কৰা মানুহ হয় আৰু আপুনি প্ৰাৰ্থনা কৰা মানুহ হয় ঈশ্বৰৰ ডিপেণ্ডেণ্ট মানুহ হয় ইয়ৰ প্ৰিচিং উইল বি পাৱাৰফুল আমেন হালেলুয়া প্ৰেইজ গড জাষ্ট বিকজ এইটো আমি ইয়াত পাৰফৰ্মেঞ্চ কৰি আছোঁ লাইক এটা পাৰফৰ্মেঞ্চ নিচিনা মানে এইটো জাষ্ট পাৰফৰ্মেঞ্চটো নহয় আমি জাষ্ট ইয়াত কামটো কৰি আছোঁ ইয়াৰ অৰ্থ এইটো নহয় যে অকল আপুনি প্ৰিচিং কৰিব ৱৰ্ডত লাগি থাকিব প্ৰেয়াৰ ইজ ইম্পৰ্টেণ্ট আমেন স্পিৰিট অফ গড ইজ ইম্পৰ্টেণ্ট হালেলুয়া Praise the Lord. So সেইটো মেছেজে মই কণ্টিনিউ কৰিম যে হাউ টু হিয়াৰ গডছ ভইচ বাট মই অকণমান স্লাইটলি তাৰ পাৰ্টতে যাম তো তাত আপুনি কেনেকৈ ঈশ্বৰৰ মাত শুনিব তো নাম্বাৰ 1 কণ্ডিশ্যনটো হৈছে ইউ কেন নট হিয়াৰ গড ইন দ্য ফ্লেছ এণ্ড ইন মাইণ্ড অৰ আপোনাৰ চৌলত আপুনি প্ৰাণ আৰু শৰীৰত ঈশ্বৰক শুনিব নোৱাৰে আপুনি আপোনাৰ আত্মাত শুনিব লাগিব গড স্পিক্স টু ইয়ৰ স্পিৰিট মেন ঈশ্বৰক যদি আপুনি শুনিব লাগে আপোনাৰ স্পিৰিট মেনক আপুনি শুনিব পাৰিব লাগে বিকজ ইউ আৰ এ স্পিৰিট মেন আপুনি আত্মা হয় আপোনাৰ প্ৰাণ আছে আপুনি শৰীৰত বাস কৰে হালেলুয়া
আৰু এইটো টিচিংছ বহুত পপুলাৰ বা বহুত একুৰেটলি পৃথিৱীত আছে এনেকুৱা নহয় মানুহে ইয়াৰ ওপৰত ডেভেলপ কৰা নাই কনচেপ্ট বিকজ উই ডু নট ন' আৱাৰ ইনাৰ মেন আমাৰ আত্মিক মানুহজনৰ বিষয়ে আমি বহুত আমাৰ নলেজ নাই আৰু সেইকাৰণে আমি ফাংচন কৰিব নোৱাৰোঁ স্পিৰিচুৱেলি মেনি খ্ৰীষ্টিয়ান নহয় মষ্ট খ্ৰীষ্টিয়ান আমি চ'লছ ৰেমছৰ পৰা অপাৰেট হওঁ একচুৱেলি আৰু চলিছ ৰেমছে আমাক ব্ৰকেননেছত লৈ যায় এইটো এটা প্ৰচেছ হয় ব্ৰকেননেছত লৈ যায় দেন ঈশ্বৰক কানেক্ট কৰে আমেন কিন্তু আমাৰ অপাৰেশ্যন চিষ্টেমটো ঈশ্বৰে কৈছে ৱাক ইন দ্য স্পিৰিট তোমালোকে আত্মাৰ মতে চলিবা আমেন প্ৰাণৰ মতে নহয় শৰীৰৰ মতে নহয় আত্মাৰ মতে কিন্তু আমি যিহেতু আত্মাক ওপৰত নলেজ আমাৰ ওচৰত নাই কি কাৰণে বুলি ক'লে মানে আমাৰ ওচৰত টিচাৰ নাই যিবিলাক আমাৰ টিচাৰ্ছ আছে তেওঁলোকে বহুতেই নাজানে এটা লং টাইমৰ পৰা মই এইটো বস্তুৰ ওপৰত ষ্টাডি কৰিছোঁ এৰাউণ্ড দ্য ৱৰ্ল্ড পৃথিৱীৰ যিমান তেনেকুৱা বিষয় আছে আই হেভ ষ্টাডিড মই ট্ৰাই কৰিছোঁ ৱাটছমেন নি ইয়াৰ ওপৰত এক্সপাৰ্ট আছিলে একচুৱেলি ৱাটছমেন নি ইজ এ চাইনিজ প্ৰিচাৰ আছিলে তোক মানুহে বহুতে জানে আৰু বহুতে নাজানে যেতিয়া মই তেওঁৰ সেইখন কিতাপ পালোঁ দ্য স্পিৰিচুৱেল মেন মই কৈছোঁ মাই গুডনেছ দিছ মেন হেজ দ্য ডেপ্থ তেওঁৰ ওচৰত এইটো ডেপ্থ আছে একচুৱেলি যি এই আত্মিক মানুহজনক বুজি পাইছিলে হালেলুয়া আৰু তেনেকৈ আছে পৃথিৱীত ইণ্ডিয়াত কিন্তু বহুত কম আছে আমি যেতিয়া ইণ্ডিয়াৰ কথা পাতোঁ ভেৰি ফিউ ইন ইণ্ডিয়া অ'কে টু হিয়াৰিং গডছ ভইচ ঈশ্বৰক মাত শুনা আৰু ৰিয়েলি ইনাৰ মেনৰ বিষয়ে জনা চ' মই লং টাইম মোৰ এটা ডিজায়াৰ আছে যে লৰ্ড মই নিজকে হেল্প কৰিব বিচাৰোঁ এণ্ড আই ৱান্ট টু হেল্প দ্য পিপল হু হিয়াৰ মি আৰু ষ্টিল মই লাৰ্ণ কৰিবলৈ ট্ৰাই কৰি আছোঁ ষ্টিল শিকি আছোঁ চ' মই অকণমান যি কনচেপ্ট ডেভেলপ কৰিছোঁ আৰু সি মোক যেনেকৈ হেল্প কৰিছে মই আপোনাক হেল্প কৰিবলৈ বিচাৰিছোঁ চ' ডেট আপুনি প্ৰফেট হ'ব নালাগে বাট হিয়াৰ ফৰ ইয়ৰ চেল্ফ আপুনি যদি নিজৰ কাৰণেই শুনিব পাৰে ঈশ্বৰক ডেটছ ইনাফ আমেন কাৰণ সকলোৰ কাৰণে শুনাটো আপোনাৰ কলিং নহয় যদি আপুনি ঈশ্বৰৰ কলিঙত অহা নাই আপুনি মেন অফ গড নহয় আপুনি প্ৰফেট নহয় তো ঈশ্বৰে আপোনাক বেলেগৰ বিষয়ে কেলৈ জনাই থাকিব ন আপুনি জেনেৰেল কলিঙত আছে তো আপোনাক ঈশ্বৰে জেনেৰেলি বেলেগৰ কথা নকয় আপোনাক ঈশ্বৰে নিজৰ কথা ক'ব যেতিয়া ঈশ্বৰে এটা স্পেচিফিক কলিঙত আপোনাক আনে মানুহক সহায় কৰিবৰ কাৰণে দেন কেতিয়াবা ঈশ্বৰে তেওঁলোকৰ প্ৰব্লেমছবিলাক আপোনাক দেখুৱাব চ' ডেট ইউ কেন প্ৰে আমেন যেতিয়া আমি ঈশ্বৰৰ কথাবোৰ মানুহৰ কথাবোৰ জানো আমি যেতিয়া চাৰ্চত কথাবোৰ কওঁ আপুনি ভাবে নেকি আমি চব কওঁ একচুৱেলি মেবি আমি 2% মান কওঁ যিটো ঈশ্বৰে কৈছে চ' ডেট আমাক কাৰেক্ট কৰিব পৰা যায় মেনি থিংছ ঈশ্বৰে বাই দ্য স্পিৰিট অফ গড আমাক জানিবলৈ দিয়ে আপোনাৰ ভাল পইণ্ট আপোনাৰ প্ৰব্লেমছ আপোনাৰ উইক পইণ্ট বাট আপুনি আৰু মই যদি আমি একচুৱেলি ঈশ্বৰৰ ডাক অলপ মেচিয়ৰ নহওঁ তেতিয়া আমি চব কথাই কৈ দিম কিন্তু ঈশ্বৰে কেতিয়াও ক'বলৈ নিদিয়ে মষ্ট অফ দ্য টাইম আমাক প্ৰাৰ্থনাত সময় পাৰ কৰিবলগীয়া হয় আপুনি এটা ট্ৰাবলৰ মাজেৰে গৈ থাকে আপোনাক এনেকুৱা লাগে যদি আপোনাৰ মেন অফ গড ৰিয়েলি ঈশ্বৰক ভয় কৰে আৰু যদি সি ৰিয়েলি এনইণ্টেড হয় আৰু যদি সি সঁচাকৈ ঈশ্বৰক শুনে সি আপোনাৰ বিষয়ে জানে একচুৱেলি ইউ কেন নট লাই আপুনি এইটো ঠগিব নোৱাৰিব চাৰ্চ আৰু বহুত সময়ত লাইক মই যেতিয়া অসমত এইটো মেছেজ আনিছোঁ মেনি পিপলছক মই কৈছোঁ বিকজ তেওঁলোকে এইটো কথা নাজানে সেইকাৰণে তেওঁলোকে ভাবে আমি যেতিয়া ঈশ্বৰক শুনিব পৰা নাই তেওঁ জানো শুনিব তেওঁলোকৰ কনচেপ্ট তাত আছে কিন্তু এইটো কথা এইটো নহয় যে জাষ্ট বিকজ আপুনি নুশুনে ঈশ্বৰক ইয়াৰ অৰ্থ এইটো নহয় যে কোনোবা ঈশ্বৰক নুশুনে আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপোনাৰ লাইফৰ চব ডিটেইলছ ঈশ্বৰে আমাক কাৰোবাক জনাব এনেকুৱা কথা নাথাকে য'ত ঈশ্বৰৰ কাৰেকশ্যনৰ প্ৰয়োজন আছে য'ত আপুনি টু মাছ হৈ গৈছে তাত ঈশ্বৰে প্ৰাৰ্থনাৰ সহায় বিচাৰে আমেন আপোনাক বচাবলৈ বিচাৰি থাকে কাৰণ যেতিয়া ঈশ্বৰে বচাব নোৱাৰিব ওৱান ডে গড উইল চে ঈশ্বৰে ক'ব পৌলে যেনেকৈ কৈছে তেওঁক শয়তানক সোধাই দিয়া বুলি কৈছে আপোনাৰ বাইবেলত লিখা আছে তেওঁক তুমি শয়তানক সোধাই দিয়া যাতে তেওঁৰ প্ৰাণটো বাচি যায় শৰীৰটো যাতে শয়তানে নষ্ট কৰে মানে পৌলে এইটো কথা কৈছে তাক মৰিবলৈ প্ৰাৰ্থনা কৰি দিয়া কাৰণ এতিয়া যদি সি নমৰে সি স্বৰ্গলৈ নাযাব আৰু অলপ দিন জীয়াই থাকিলে সি নিজকে ডিষ্ট্ৰয় কৰিব একচুৱেলি চ' তেনেকুৱা কণ্ডিশ্যনছবিলাক থাকে হালেলুয়া প্ৰেইজ গড চ' চাৰ্চ আমি কেতিয়াবা কি হয় ঈশ্বৰত আমি কেতিয়াবা গ্ৰ' কৰিবলৈ ইচ্ছাই কৰা নাই আমি বেবী ৰেমছত থাকিবলৈ ভাল পাওঁ কাৰণ বেবী হৈ থাকিলে কাম একো কৰিব নালাগে মা দেউতাই খুৱাই থাকে হয়নে তো আমি ডাঙৰ হ'ব নোখোজোঁ কিন্তু সেইটো কণ্ডিশ্যনত আপুনি ফুল্লি ঈশ্বৰক এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰে কাৰণ বেবীবিলাকে মা দেউতাৰ চব কথা নুবুজে তেওঁলোকে হাৰ্ড কথা আছে ডাঙৰ কথা আছে নুবুজিব বাট এইটো বিশ্বাসীসকলৰ এইটো নেচাৰ হৈ গ'ল আমাৰ আমি ডাঙৰ হ'ব নোখোজোঁ আমি জাষ্ট জঁপিয়াব খোজোঁ এক্সাইটমেণ্ট ব্লেছিং আহি গ'ল হৈ গ'ল হয়নে চ' দেটছ নট লাইফ চাৰ্চ আমি গ্ৰ' হ'ব লাগিব আমেন আৰু যদি আমি গ্ৰ' কৰিব লাগে আমি আমাৰ ইনাৰ মেনক বিষয়ে জানিবলৈ ট্ৰাই কৰিম যে হোৱাট ইজ যেনেকৈ আমাৰ বডিৰ ভইচ আছে
আমাৰ সোলৰ ভইচ আছে, আমাৰ স্পিৰিট মেনৰ ভইচ আছে। চ' বডিৰ ভইচবিলাক আপুনি জানে, ক'ত বা বিষাইছে কোনে কয় আপোনাক, মোৰ বিষাইছে এইটো হয়নে, মোৰ ভোক লাগিছে হয়নে। চ' আপুনি দুখ পায়, এনিথিং আপোনাৰ বডিয়ে কৈ থাকে এইবিলাক কথা। আপুনি কিবা এটা ফিল কৰে, গৰম গৰম লাগি গৈছে আপোনাৰ হয়নে, আপুনি কৈছে ভূতেই হ'ব নেকি হয়নে। চ' আপোনাৰ বডি এটা ছিগনেল দিয়ে আপোনাক একচুৱেলি, তো আপুনি অনুভৱ কৰে। ফাইভ চেন্স যিটো আমাৰ পঞ্চ ইন্দ্ৰ আছে, ই আমাৰ নলেজৰ দুৱাৰ বুলি কোৱা হয়, চাইকলজি দিয়া গেটছ অফ নলেজ বুলি কৈছে। তো তাৰ থ্ৰু দি আপোনাৰ বডিয়ে আপোনাক ইনফৰমেশ্যন দি থাকে একচুৱেলি। দেন আমাৰ চৌলত আমি তিনিটা পাৰ্ট আছে আমি জানো, মাইণ্ড, ইম'শ্যন, উইল। আমাৰ বুদ্ধি শক্তি, ইচ্ছা শক্তি আৰু ভাৱনা শক্তি। ইচ্ছা শক্তি, বুদ্ধি শক্তি আৰু ভাৱনা শক্তি, এই তিনিজন লগ লাগি পেলাই প্ৰাণ হৈছে। প্ৰাণ আৰু আত্মা বেলেগ বেলেগ বস্তু হয়, সেইকাৰণে বাইবেলে কৈছে ঈশ্বৰৰ বাক্য ইমান পাৱাৰফুল হয়, প্ৰাণ আৰু আত্মাক বিভেদ কৰিব পাৰে। যদি প্ৰাণ আৰু আত্মা একে হ'লেহেঁতেন ঈশ্বৰে ক'লেহেঁতেন নেকি দুইটা ভাগ কৰিব বুলি, ন, প্ৰাণ আৰু আত্মা দুইটাই বেলেগ হয়। আৰু সেইকাৰণে প্ৰাণৰ বিষয়টো হৈছে চৌল। যেনেকৈ আপুনি দুখ লাগিলে আপুনি কেনেকৈ গম পায়, আপোনাৰ আৱেগে কয় আপোনাক, কাৰণ ইম'শ্যনে সেইটো আপোনাক দিয়ে। আপোনাক দুখ লাগে, খং উঠে, আপোনাক ফূৰ্তি লাগে কেতিয়াবা হয়নে। ইম'শ্যন ইজ গুড। ঈশ্বৰে ইম'শ্যন আমাক বহুত কাৰণত মাজত এটা কাৰণ দিছে, যাতে আমি ঈশ্বৰৰ লগত ইণ্টিমেচি হ'ব পাৰোঁ। উইদাউট ইম'শ্যন আপুনি ইণ্টিমেচি হ'ব নোৱাৰে। আমেন, হালেলুয়া। চ' তাৰ বহুত এডভান্টেজৰ মাজত এটা এডভান্টেজ হৈছে যে আমি ঈশ্বৰৰ লগত ইণ্টিমেট হওঁ বা কাৰোবাৰ লগত ইণ্টিমেট হওঁ, এইটো আমাক ইম'শ্যনে হেল্প কৰে। চ' আপুনি ইম'শ্যনক শুনি আছে। দেন আপোনাৰ মাইণ্ডে আপোনাক সদায় ৰিজনিং দিয়ে। ৰিজনিং মানে তেওঁ সদায় আপোনাক লজিক দিব একচুৱেলি, ক্ৰিটিকেল থিংকিং দিয়ে। মানে কিয় এনেকুৱা হ'ল, ক'ত যাব লাগে, এনেকুৱা নকৰিলে ভাল নেকি, এনেকুৱা কৰিলে ভাল নেকি, কোনে কথা পাতে। আপুনি অল দ্য টাইম যদি আপোনাৰ দিমাগে এনেকুৱা কৈ থাকে, তেতিয়া আপুনি গম পাব লাগে আপোনাৰ মাইণ্ডে কথা পাতি আছে। হালেলুয়া। চ' ইটছ চিম্পল চাৰ্চ। আপুনি যদি অকণমান কুৱেশ্যন সোধে, আপুনি কাৰ ভইচ আহি আছে শুনি পাই যাব একচুৱেলি। হু ইজ টকিং টু মি। আপুনি যেতিয়া বহি পেলাই আপোনাৰ যে দিমাগত এইবিলাক চলি থাকে, আপুনি ভাবি থাকে, আপুনি সুধিলে হ'ল কোনে কথা পাতি আছে। কেতিয়াবা পৰিস্থিতিয়ে কথা পাতি থাকে, আপোনাৰ ধাৰে কথা পাতি থাকে, কেতিয়াবা আপোনাৰ প্ৰব্লেমে কথা পাতি থাকে, বেমাৰে কথা পাতে হয়নে। চ' হু ইজ টকিং, কাৰণ দেয়াৰ আৰ মেনি ভইচেছ ইউ হিয়াৰ বুলি কৈছে। তোমালোকে বহুত ভইচ শুনা। অ'কে, 1 Corinthians 14:10 কৈছে দেয়াৰ আৰ মেনি ভইচেছ ইন দ্য ৱৰ্ল্ড। পৃথিৱীত বহুত ভইচ আছে, বাট উইদাউট দেম বুলি কৈছে, মানে নান অফ দেম উইদাউট ছিগনিফিকেশ্যন বুলি কৈছে। তেওঁবিলাকৰ এটাও অৰ্থ নথকা নহয়। ডেট মিনছ আপুনি আৰু মই বহুত ভইচেছবিলাক শুনি আছোঁ। মাতবিলাক আপুনি শুনি থাকে। কুৱেশ্যন কৰিবলৈ আৰম্ভ কৰিব, হু ইজ টকিং টু মি, কোনে কথা পাতি আছে। আমেন, হালেলুয়া। চ' আমি সেইটো টপিকৰ এটা পাৰ্ট মই আকৌ আপোনাক আজি অকণমান আনভেইল কৰিবলৈ ট্ৰাই কৰিম, যে হাউ টু অপেন ইউৰ স্পিৰিচুৱেল আইজ। আপোনাৰ আইজ কেনেকৈ অপেন হ'ব সেইটোৱে পাৰ্ট হয়। বাট আমাৰ আত্মাৰ চকু আছে। যেতিয়া আমাৰ আত্মিক চকু খোল খাই যায়, আপুনি স্পিৰিচুৱেল ৱৰ্ল্ড দেখা পায়। আমেন। আৰু যেতিয়া আমাৰ ফিজিকেল চকু খোল খায়, আমি ফিজিকেল ৱৰ্ল্ড দেখা পাওঁ। আমাৰ যেতিয়া চৌলৰ চকু খোল খাই যায়, আমি চৌলিছ ৰেম দেখা পাওঁ। আপুনি জানে চৌলৰ ৰেমছ মানে এক্সপাৰ্টবিলাক, এইবিলাক হৈছে পয়েটবিলাক, যিবিলাকে কবিতা লিখে, গান গায়, ক্ৰিয়েটিভিটি তেওঁলোকৰ চৌলৰ আইচ বহুত অপেন থাকে। আৰু সেইকাৰণে তেওঁলোকে শব্দত এনেকুৱা মিঠা আপোনাক ট্ৰেজেডিত লৈ যাব পাৰে। আপোনাৰ হৃদয় চুই দিয়ে বুলি কয় যে, নহয়, হৃদয় নহয়, আপোনাৰ চৌলক চুৱে তেওঁলোকে। দিছ ইজ দ্য চৌল, ইয়ৰ ইম'শ্যন ইজ টাচ। আৰু তেওঁলোকৰ এইটো আইচ ইমান ফুল আছে, এটা ফুল দেখিব আৰু তাতে তেওঁলোকে বহুত দেখা পায়, আপুনি দেখি নাপায়। এইটো ফুল আৰু চ' এজন মানুহ দেখিব আৰু তেওঁলোকে তাৰ পৰা আপোনাক গান বনাই দিব হয়নে। তো আপুনি দেখিছে কি আছে ইয়াত, বিকজ আপোনাৰ চৌলৰ চকুটো খোল খোৱা নাই। যেতিয়া আপোনাৰ 40 ৰেমছৰ চকু খোল খাব, আপুনি জেনেৰেলি ক্ৰিয়েটিভ হ'বলৈ আৰম্ভ কৰে। আপুনি এটা প্ৰব্লেম দেখিব আৰু তাত আপুনি পচিবিলিটি দেখা পাব। আমেন। যাৰ আমাৰ একচুৱেলি যি হয়, আমি যেতিয়া 40 ৰেমছত আমি যেতিয়া ফাংচন নকৰোঁ, তাৰমানে আমাৰ ব্ৰেইন হ'ব পাৰে, আমাৰ ইম'শ্যন হ'ব পাৰে, ইচ্ছা শক্তি হ'ব পাৰে, তেওঁলোক যদি একচুৱেলি ক্ল'জ থাকে, আপুনি জেনেৰেলি ক্ৰিয়েটিভ নহয়। আপুনি দেখি থাকিব ইয়াত কাম কৰিলেই হ'ব, বাট আপুনি কোনোবাই ভাবিব এইটো কেলে নকৰে সিহঁতে, কাৰণ আপুনি দেখাই নাই। আমেন, প্ৰেইজ দ্য লৰ্ড। চ' আমি জাষ্ট প্ৰব্লেমটো ফিজিকেলি দেখি আছোঁ, এইটো ফিজিকেল প্ৰব্লেম হয়।
যেনেকৈ আপোনাৰ ঘৰ চলিবলৈ দিগদাৰ আছে। আমাৰ যিবিলাক সম্প্ৰদায়, মিয়া সম্প্ৰদায়ৰ মানুহবিলাক, তেওঁলোকে এতিয়াও খেতি কৰি আছে, ধান লগাই আছে, পাইপ লগাই পেলাই। আমি একবাৰেই খেতি কৰোঁ আৰু এইটোৱে থাকিলে আৰু বছৰটো আমাৰ ওচৰত থাকে, বাট আমাৰ ওচৰত ঢেৰ মাটি আছে, আমি অপৰচুনিটি দেখা নাই। অ'কে, তাৰপিছত আপুনি আৰু মই ভাবোঁ যে আমাৰ ওচৰত পইচা নাই। পইচা আছে, বাট আমাক কোৱা হৈছে যে তুমি মিছ ইউজ কৰিছা। অকল মাটিৰ কথা মই কোৱা নাই, মাটি মানে একচুৱেলি বাইবেলে কৈছে যিজনে নিজৰ মাটি চহাব তেওঁ জোৰাকে খাবলৈ পাব। যিজনে মাটি চহাব, অকল আপোনাৰ ঘৰৰ মাটি নাথাকিব পাৰে, আপোনাৰ ভিতৰত কিবা এটা আছে, কোৱালিটি আছে আপোনাৰ কিবা এটা, যদি আপুনি চহাই দিয়ে আপুনি খাবলৈ পাব। মোৰ মাটিটো কি জানে আপুনি? মই ঈশ্বৰৰ বাক্য চহাব জানো, ইয়ে খুৱাব মোক। আপোনাৰ ভিতৰত আছে কি, তাক যদি আপুনি চহাবলৈ জানে, ইউ উইল, আপুনি জোৰাকে খাব লাইফত। লাগিলে এইটো ফিজিকেল খেতি হ'ব পাৰে, আপুনি মেণ্টেলি কিবা এটা কৰি আছে, ক'তবা কিবা কৰে, আপুনি চহাবতো লাগিব। ওচৰজনক কৈ দিয়ক, চহা নাপাৰেগা। কি বুজিলে আৰু। আমেন। তাৰমানে আপুনি আৰু মই আইডল থাকিব নোৱাৰোঁ। এনে দিনটো আমি যদি ভাবি থাকোঁ বহি পেলাই কি কৰিম কি নকৰিম, হয়নে, আৰু কেতিয়াবা মই কিবা এটা ঘটিব, হয়নে, নহ'ব। মই জন চি মেক্সৱেলক পঢ়ি আছিলোঁ, তেওঁ কৈছে যে যেতিয়ালৈকে তুমি ষ্টাৰ্ট নকৰা, নাথিং উইল চেঞ্জ, কৈছে। একো চেঞ্জ নহয়। তুমি যেতিয়ালৈকে আৰম্ভ নকৰিবা, নাথিং উইল চেঞ্জ। ডন্ট ৱেইট ফৰ চেঞ্জ বুলি কৈছে। চেঞ্জৰ কাৰণে ৱেইট কৰি নাথাকিবা, মেক ইট হেপেন টু চেঞ্জ বুলি কৈছে। চেঞ্জ হ'বলৈ বাধ্য কৰাই দিয়া বুলি কৈছে। আমেন। আপুনি আৰু মই, আমাৰ চিটুৱেশ্যন কিয় চেঞ্জ হোৱা নাই আৰু আপুনি ৰৈ আছে আৰু কৈ আছে, প্ৰভু মোৰ চিটুৱেশ্যন কেতিয়া চেঞ্জ, কি কৰিছে আপুনি তাক চেঞ্জ কৰিবলৈ? আমেন। চাৰ্চ, আপুনি আৰু খ্ৰীষ্টিয়ানবিলাকৰ এইটো বহুত এটা কমফৰ্ট জ'ন হৈ গ'ল, ঈশ্বৰে দিব, আমি বহি থাকোঁ আৰু প্ৰাৰ্থনা কৰি থাকোঁ, আৰু ঈশ্বৰে প্ৰাৰ্থনাত কৈ থাকে, মূৰ্খ এইটো কৰচোন অকণমান। ঠিক আছে প্ৰভু, মোক ৰাতি উঠিব মন নাযায় নহয়। তই যে ৰাতিপুৱা ইমান দেৰিকৈ শুই থাক, অকণমান উঠি কোৰকেইটা মাৰিবিচোন। আপুনি বুজা নাই, আপোনাৰ পাষ্টৰেও কয়, কোনোবাও কয় আপোনাক, হ'লেও আপুনি কৈছে নাই, ঈশ্বৰে ক'ব লাগিব, স্বৰ্গদূত এপিয়াৰ হ'ব লাগিব। সেইকাৰণে ঈশ্বৰে কৈছে, হেই, যেতিয়া সেই ৰজাই কৈছে মোক পঠাই দিয়কচোন এজন, মোৰ ভাইবিলাক আছে পৃথিৱীত, সি কৈছে তোমালোকে সেই পৃথিৱীত থকা তাৰ মোৰ শিক্ষকবিলাকে, মানে পুৰোহিতবিলাককে শুনা নাই, স্বৰ্গৰ পৰা নামি গ'লেও নুশুনিব তেওঁলোক, কৈছে। আমেন। আপুনি স্বৰ্গদূত শুনিব বিচাৰে, আপোনাৰ পাষ্টৰকে শুনিব পৰা নাই আপুনি। হেল্ল', মই সঁচা কথা কৈ আছোঁ, আপুনি যে স্বৰ্গদূত চাব বিচাৰি আছে, আপুনি পাষ্টৰৰ কথাই মানিব নোৱাৰে, তো কেনেকৈ স্বৰ্গদূত আহিব আপোনাৰ ওচৰত? কাৰণ সি জানে তাকে তুমি যিটোক দেখি আছা তাকেই পৰা নাই, আৰু মই আহিলে তুমি কি কৰিবা? আমেন। হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। হিয়াৰ চাৰ্চ, কেতিয়াবা আমি কি কৰোঁ, ঈশ্বৰে আমাক কৈ থাকে, আমি বুজি নাপাওঁ, তো ঈশ্বৰৰ চেনেল বহুত আছে। যেনেকৈ আজি আপুনি ইয়াত মই গোট খাইছোঁ ঈশ্বৰৰ বাক্য শিকিবৰ কাৰণে, বাট মেনি অফ দ্য মিড অফ দ্য টাইম ঈশ্বৰে আপোনাক কথা কৈ থাকে। ঈশ্বৰে কৈছে যে তোমালোক বুজা নাই, বাট আই এম টেলিং ইউ ছামথিং, মই তোমালোকক কিবা কৈ আছোঁ, লিচন হোৱাট এম আই ছেইং। আমেন। কাৰণ যেতিয়া মই ইয়াত আপোনাৰ কাৰণে, মোৰ কাৰণে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ আহিছোঁ, কি মই মোৰ বাক্য লৈ আহিছোঁ নেকি? আই এম প্ৰিপেয়াৰ্ড উইথ দ্য লৰ্ড। মই ঈশ্বৰে কৈছোঁ, প্ৰভু তোমাৰ মানুহ, ময়ো ইনক্লুডিং, গতিকে আমাৰ যি প্ৰয়োজন আছে তাকেই দিবা। তো আপুনি মেছেজ শুনিলেই গম পাব লাগে প্ৰব্লেম ক'ত আছে আমাৰ, কাৰণ ঈশ্বৰে প্ৰব্লেমৰেতো আনচাৰ দি থাকে। হালেলুয়া। তো তাৰপিছতো আপুনি বুজি নাপায় যে আমাৰ প্ৰব্লেমটো কি। চাৰ্চৰ মেছেজবিলাক চাওকচোন, আপুনি নিজৰ প্ৰব্লেম গম পাই যাব যে এইটো কথা চাৰ্চত ঈশ্বৰে বাৰ বাৰ কেলে কৈ আছে, ৱাই ইজ স্পিকিং, কেলে কৈ আছে, তেতিয়াহ'লে আমাৰ প্ৰব্লেম তাত আছে একচুৱেলি। আমেন। ঈশ্বৰ ভাল ডক্টৰ হয়নে নহয়? কাৰণ ভাল ডক্টৰে বেমাৰৰ মতে দৰৱ দিয়ে। হেল্ল', আমেন। আৰু চাৰ্চ, মই ঈশ্বৰৰ কাম কৰা মানুহে হয়, মেছেজটো তেওঁহে লিখে, মই পষ্টমেন হয়, মই চিঠি দিবলৈ আহিছোঁ, মোক বেয়া পাই কি লাভ? যিজনে লিখিছে সেইজনে, কাৰণ যীশুৱে কৈছে, সেই জোহন লিখা চিঠিটো, এই মণ্ডলীবিলাকলৈ চিঠিটো লিখা, তো জোহনক বেয়া পালে হ'ব নেকি? তাত কৈছে মই তোমালোকক বমি কৰি দিম, কৈছে জোহনটো কেনেকুৱা কথা কয়, জোহন নাই কোৱা। ইট ইজ গড জিজাছ। যীশুৱে কৈছে তোমালোক ঠাণ্ডা নহয়, গৰম নহয়, বমি কৰি দিম বুলি কৈছে। প্ৰেইজ দ্য লৰ্ড। কিবা এটা হ'লে ভাল আছিলে কৈছে, ঠাণ্ডা হ'লে মই গৰম কৰি দিম, গৰম হ'লেতো ভালেই কৈছে আৰু।
কিন্তু মাজৰটো মই বেয়া পাওঁ বুলি কৈছে ঈশ্বৰে কোৱা নাই মই ঠাণ্ডা বেয়া পাওঁ আপুনি ঠাণ্ডাই হওক লাগিলে ঠাণ্ডাই মানে কিছুমান মানুহ ঠাণ্ডাও নহয় গৰমো নহয় সি দেখুৱাবলৈ ট্ৰাই কৰি থাকে সি নিজে এনেই প্ৰাৰ্থনা নকৰে কিন্তু এনে মানুহৰ মাজত আহিলে বহুত প্ৰাৰ্থনা কৰাৰ নিচিনা দেখায় এইটো কুহুমীয়া হয় সি অৰিজিনেল নহয় মানে যিটো আপুনি নহয় সেইটো দেখুৱাবলৈ কেলে ট্ৰাই কৰি আছে চ' ঈশ্বৰে কৈছে তুমি দেখুৱাবলৈ যদি ট্ৰাই নকৰিলাহেঁতেন মই সঁচাকৈ তোমাক বনালোহেঁতেন কিন্তু যিহেতু তুমি দেখুৱাবলৈ ট্ৰাই কৰি আছা মই তোমাক বমি কৰিম কৈছে আমেন কেতিয়াবা আপুনি ভাবে মই যীশু পৃথিৱীত থাকিলে কিমান মজা লাগিলেহেঁতেন আপুনি সঁচাকৈ যীশু গম পালেহে গম পাব আপুনি তেওঁ ঈশ্বৰ হয় ভাল হয় কিন্তু তেওঁ কৈছে এই সাপৰ বংশবিলাক এজন যীশুৱে কৈছে তোমালোক মৈদামৰ নিচিনা যেতিয়া বগা বুলি ৰঙা হৈ আছে ভিতৰৰ হাৰ্ডি পচাবিলাক আছে কৈছে দেটছ জিজাছ আমেন কেতিয়াবা মেন অফ গড পাষ্টাৰবিলাকে অকণমান টানকৈ ক'লে আপুনি বেয়া পায় ভাবে যে এইটো পাষ্টাৰ ভাল নহয় দিছ ইজ ইয়ৰ জিজাছ যদি সি ৰিয়েলি এনইণ্টেড বাই গড হলি স্পিৰিটক শুনিব পাৰে তেতিয়াহ'লে ঈশ্বৰ সেইটো কথা আপোনাক আৰু মোক কৈ আছে আৰু জাষ্ট বিকজ মই কৈ আছোঁ মোক ঈশ্বৰে কোৱা নাই এনেকুৱা কোনো কথা নাই গড ইজ স্পিকিং টু মি আমেন প্ৰেইজ দ্য লৰ্ড হালেলুয়া Thank you, Jesus. Thank you, Lord. Praise God. Okay. কিমানে এইটো প্ৰশ্ন প্ৰাৰ্থনা কৰিছে যে লৰ্ড অপেন মাই আইজ মই বহুত কৰিছোঁ প্ৰভু মোৰ অপেন কৰা চকু দেখিবলৈ দিয়া কিমানে কৰিছে কেতিয়াবা কৰিছে কিমানে কৰিছে অপেন মাই আইজ চ' ঈশ্বৰে আজি আনচাৰ দিব পাষ্টৰে কৈ থৈ গৈছে যে গড উইল আনচাৰ ইউ টুডে ঈশ্বৰে আজি আপোনাক উত্তৰ দিব আৰু যি উত্তৰে নিদিয়ে একচেপ্ট ইট কেতিয়াবা আমি উত্তৰবিলাক আমি নিজে আশা কৰাৰ ধৰণে বিচাৰোঁ কিন্তু সঁচা উত্তৰটো তেনেকুৱা নাথাকে আমেন যেনেকৈ ষ্টুডেণ্টবিলাকে সদায় টিচাৰৰ পৰা আশা কৰে যে যিমান ছুটি হয় উত্তৰটো লিখাই দিয়া কিন্তু উত্তৰটো ইমান ছুটিত নাই ফৰ্মুলা মুখস্থ কৰিবই লাগিব তো আমি ষ্টুডেণ্টবিলাক ফৰ্মুলা বেয়া পাওঁ মানে ইমান ফৰ্মুলা কিন্তু কথাটো হৈছে ফৰ্মুলা যদি তুমি নিশিকা তুমি আনচাৰটো উলিয়াব নোৱাৰিবা আমেন তো খ্ৰীষ্টিয়ানসকলৰ এটা নেচাৰ হৈ গ'ল আমি চব বস্তু ইজিলি বিচাৰোঁ স্পুন ফিড মানে খুৱাই দিলে খালে আৰু তাতকৈ নিজে একো নিবিচাৰে চ' আমি যদি ফ্ৰী খ্ৰীষ্টিয়ান হ'ব বিচাৰিছোঁ ফ্ৰী খ্ৰীষ্টিয়ান মানে কিছুমান ফায়াৰ খ্ৰীষ্টিয়ান আছে কিছুমান ফ্ৰী খ্ৰীষ্টিয়ান আছে অ'কে চ' মই এইটো এক্সাম্পল আগতেও কৈছোঁ যে ৰিয়েলি মই যেতিয়া এয়াৰপৰ্ট বাগডোগৰাত বহি আছোঁ আৰু মই জাষ্ট টাইম অকণমান বেছি আছে তো মই লাইক ট্ৰেকৰ ফালে চাই আছোঁ যেনেকৈ ফ্লাইটবিলাক গৈ আছে চ' মই জাষ্ট ঈশ্বৰৰ লগত কনভাৰ্চেশ্যন কৰিছোঁ লৰ্ড জাষ্ট ইন এ প্ৰেয়াৰ মুড ঈশ্বৰ কৈছোঁ প্ৰভু ৱাই দিছ একচুৱেলি খ্ৰীষ্টিয়ান আমি যিসকল আছোঁ আৰু কিছুমানে প্ৰভু তোমাৰ অনুগ্ৰহ ইমান স্পীডত দেখা পায় কিছুমানে কমটি দেখা পায় কিছুমানে কেতিয়াও দেখা নাপায় প্ৰব্লেমটো ক'ত আছে কেলে কিছুমান খ্ৰীষ্টিয়ান ইমান আশীৰ্বাদিত আৰু কিছুমান খ্ৰীষ্টিয়ান একেবাৰে আশীৰ্বাদিত নহয় হোৱাট ইজ দ্য ৰং এটা আনচাৰ হৈছে ঈশ্বৰে কেতিয়াবা আমাক এটা মমেণ্টৰ থ্ৰুৰে যাবলৈ দিয়ে আমেন অলপ দিন আপোনাৰ জীৱনত কিছুমান ট্ৰাবল সমস্যা থাকিব পাৰে ঈশ্বৰে এলাউ কৰে যেনেকৈ ইজিপ্তৰ পৰা ওলাই আহোঁতে প্ৰমিছ লেণ্ডলৈ যাওঁতে তাত 11 দিনৰ এটা বাট আছিলে যাত্ৰা 11 দিন বাট পাৰ কৰিলে আপুনি প্ৰমিছ লেণ্ড গৈ পাব কিন্তু লগাই দিলে কিমান হেঁতে 40 বছৰ গতিকে আপোনাৰ জীৱনৰ ট্ৰাবলৰ জীৱনটো অলপ দিনৰ কাৰণে আছে আপুনি কিমান দিন লগাব এইটো আপোনাৰ কথা প্ৰমিছ লেণ্ডলৈ যাওঁতে কেতিয়াও আপুনি মৰুভূমি নাপাব এনেকুৱা কোনো কাৰণ নাই এভৰিবডি আপুনি বাইবেলত চাওক একচুৱেলি যে কেতিয়াবা আপুনি ঈশ্বৰৰ লগত ভাল আছে প্ৰাৰ্থনা কৰি আছে চব ঠিক ঠাক কৰি আছে তথাপিও জীৱনত কষ্ট হৈ আছে আপুনি বুজি পোৱা নাই কি হৈছে প্ৰভু মোৰ মই কিবা ভুল কৰি আছোঁ নেকি ন মে বি আপুনি আপোনাৰ ট্ৰেকৰ মাজেৰে গৈ আছে আপোনাৰ মৰুভূমিৰ মাজেৰে গৈ আছে আৰু এই মৰুভূমিত আপুনি কমপ্লেইন কৰিবলৈ এৰিব লাগে অ'কে যেতিয়া আপুনি হাৰ্ড টাইমৰ মাজেৰে যায় চেতানে তাত আপোনাক কি কৰে একচুৱেলি কনফিউজ কৰে এতিয়া চোৱা তুমি আপুনি যীশুত নাহোঁতে ভালেই আছিলে আপোনাৰ বহুত মানুহৰ তেনেকুৱা থাকে যীশুত নাথাকা সময়ত চব ঠিক আছিলে যীশুত অহাৰ লগে লগে আকৌ ভাল হ'ব বুলি আহিছিলে বেয়াহে হৈ থাকিলে আমেন সেইকাৰণে যীশুৱে কৈছে হে মই তোমালোকক শান্তি দিবলৈ আহিছোঁ বুলি নাভাবিবা সেইটো এটা কণ্টেক্সত কৈছে মই তৰোৱাল দিবলৈ আহিছোঁ কৈছে তৰোৱাল তোমালোকে বাপেকৰ বিৰুদ্ধে পুতেক উঠিব মাকৰ বিৰুদ্ধে বোৱাৰী ছোৱালী চব বিৰোধা তাৰমানে যীশু এইটো ক'ব বিচাৰিছে যেতিয়া তুমি মোক গ্ৰহণ কৰিবা তোমাৰ বিৰুদ্ধে চব উঠি যাব আমেন কাৰণ মোক গ্ৰহণ কৰাৰ লগে লগে
তোমাক আৰু মানুহে পৃথিৱীয়ে ভাল পাবলৈ আৰম্ভ নকৰিব তুমি সমস্যাৰ মাজেৰে যাবা বাট ভয় নকৰিবা মই জগতক জয় কৰিছোঁ বুলি কৈছে আমেন প্ৰেইজ দ্য লৰ্ড যেটো ট্ৰাবলৰ মাজেৰে আপুনি যাব যিছুৰ লগত থাকি পেলাই ডোন্ট ৱৰি ঈশ্বৰে এদিন আপোনাক প্ৰুফ কৰিব আই এম উইথ ইউ মই তোমাৰ লগত আছোঁ কষ্ট হ'ব বাট সদায় ঈশ্বৰক ধন্যবাদ দি গৈ থাকিব থেংক